আজমল ছুপাৰ 40ত শিক্ষা গ্ৰহণ কৰি পিছত MBBS উত্তীৰ্ণ চিকিৎসকক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। আজি ধুবুৰী চহৰৰ নয়া মছজিদৰ কাষৰ হাজাৰী গাঁৱত থকা আজমল ছুপাৰ 40ৰ চৌহদত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত আজমল ছুপাৰ 40ৰ প্ৰথম বেটছৰ পৰা বৰ্তমান MBBS শিক্ষা সমাপ্ত কৰা চিকিৎসকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ধুবুৰী আৰু মানকাছৰৰ 5গৰাকী চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা জ্ঞাপন কৰা চিকিৎসকসকল আছিল ক্ৰমে ডক্টৰ আবু জাহিদ আহমেদ, ডক্টৰ ফাহিম মাহিউদ্দিন, ডক্টৰ খায়ৰুল হাছান, ডক্টৰ আনোৱাৰ হুছেইন আৰু ডক্টৰ কুছুমুদ্দিন শ্বেখা। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আজমল ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক ডক্টৰ খছৰুল আহমেদ, আজমল ছুপাৰ 40ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰ আৰু দিল্লীৰ মিল্লাত টাইমছ পৰিচালন সঞ্চালক শামছ তবৰেজ কাছিমিৰ লগতে আজমল ছুপাৰ 40ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু আজমল ফাউণ্ডেশ্যনৰ বিষয়া কৰ্মচাৰী। তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ছুপাৰ 40 আৰম্ভ কৰিছিলে মৰা বদৰুদ্দিন আজমল ছাৰ, সিৰাজুদ্দিন আজমল ছাৰে প্ৰথমতে যে অসমৰ গৰীব দুখীয়া আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 40জনক তেওঁলোকে 100% স্পন্সৰ কৰিব লৈছিলে আৰু তেওঁলোকক চিলেকশ্যন কৰিছিলোঁ। আমি এটা এডমিশ্যন টেষ্ট লৈ পেলাই তাতে পাৰদৰ্শিতা দেখুৱাইছিলে। তেওঁলোক BPL বেকগ্ৰাউণ্ডৰ হয় আৰু তেওঁলোকৰ 85%ৰ ওপৰত মাৰ্ক থকা এনেকৈ 40জন ল'ৰা ছোৱালীক আমি বাছি পেলাই তেওঁলোকক 100% স্পন্সৰশ্বিপ দি পেলাই আৰম্ভ কৰিছিলোঁ। সেইকাৰণে এই প্ৰগ্ৰামটোৰ নাম ৰখা হৈছে আজমল ছুপাৰ 40। তাতে আমি তেওঁলোকৰ টকা খোৱাৰ পৰা আৰম্ভ কৰি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি ষ্টাডি মেটেৰিয়েল দিয়াৰ পৰা আৰম্ভ কৰি আৰু দেখিছোঁ ইমান দুখীয়া বেকগ্ৰাউণ্ডৰ যে তেওঁলোকে হোজাইত যোৱাৰ তেওঁলোকৰ পকেটত টকা নাই। তেওঁলোকক আমি মান্থলি পকেট মানিটো আমি 500 টকাকৈ দিছিলোঁ। তাৰ উপৰিও তেওঁলোকে যেতিয়া মেডিকেলত স্থান পালে তেতিয়া তেওঁলোকে এডমিশ্যনৰ কাৰণে 30,000 টকা লাগে, এইটোও দিব নোৱাৰে। তেতিয়া বদৰুদ্দিন আজমল চাহাবে, সিৰাজুদ্দিন আজমল চাহাবে আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকক 30,000 টকা দি পেলাই এডমিশ্যন হোৱাৰ ব্যৱস্থা কৰিলে। তাৰপিছত তেওঁলোকে পঢ়া শুনাটো চলাই যোৱাৰ কাৰণে তেওঁলোকক এটা মান্থলি স্কলাৰশ্বিপ কোনোবাক 5,000কৈ, কোনোবাক নিট বেজ 3,000কৈ দি পেলাই তেওঁলোকক পঢ়োৱা হ'ল। গতিকে সকলো ধৰণৰ সহায় সহযোগিতা আমি আৰ্থিকভাৱে তেওঁলোকৰ কাৰণে কৰি গৈছোঁ আৰু যাৰ কাৰণে ষ্টুডেণ্টবিলাকে নিশ্চিন্তভাৱে পঢ়া শুনা কৰি